দুপৰীয়া ভাতৰ লগত এনেকুৱা এখন একেবাৰে সৰিয়হ দিয়া সজিনাৰ চব্জি পালে আৰু কি লাগিছে নহয়নে বাৰু। এয়া আজি মই এইটো বছৰৰ প্ৰথম সজিনা ভাজি বনালোঁ। প্ৰথমতে মই সজিনাখিনি চাফা কৰি লৈ পেলাই ধুনীয়াকৈ কাটি লৈছোঁ। দুটা সৰু সৰু আলু দিছোঁ। এয়া কেৰাহীত তেল গৰম হোৱাত এটা শুকান জলকীয়া দিছোঁ আৰু কেনেকৈ মই বনাইছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আগৰ ভিডিঅ'বিলাকতো আপোনালোকে একদম ধুনীয়াকৈ মৰম দিয়াৰ কাৰণে সকলোকে অশেষ ধন্যবাদ। তেল হেৰিটো শুকান জলকীয়াটো ধুনীয়াকৈ ৰঙা হৈ যোৱাত ভাজ খাই পেলাই এতিয়া মই সৰুকৈ মিহিকৈ কাটি থোৱা এটা পিঁয়াজ দি দিলোঁ আৰু এই পিঁয়াজখিনি মই ধুনীয়াকৈ অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ভাজি লৈ পেলাই তাৰপিছতে মই ইয়াৰ কাৰণে মছলা কি লাগিব সৰিয়হ দি বনাম যিহেতু সৰিয়হ আদা নহৰু আৰু কেঁচা জলকীয়া এইখিনি মই ধুনীয়াকৈ মিক্সিতে পিচি লোৱা আছে। পিঁয়াজখিনি ভাজ খোৱাত ধুনীয়াকৈ সেইখিনি এয়া দেখিছেনে মিক্সিটোতে মই পিচি লৈছোঁ। এয়া দি দিলোঁ ইয়াতে। এতিয়া মছলাখিনিও মই একদম ধুনীয়াকৈ গোন্ধ নাইকিয়া হোৱাকৈ মানে কম জুইত চিমত দি পেলাই পিচি চব্জিখিনি ভাজি থাকিম আৰু মছলাটো এয়া ভাজ খোৱাত ইয়াতে নিমখ দি দিছোঁ আৰু হালধিও দি দিম মছলাখিনিতে। এয়া হালধি দি দিছোঁ। এতিয়া আকৌ অকণ ভাজি লওঁ ধুনীয়াকৈ মছলাখিনি। আপোনালোকে কোনে কোনে সজনা ভাজি সৰিয়হৰ লগত বনালে খাই ভাল পায়। আজি আমাৰ সজনাখিনি অলপ কোমলীয়া সজনা হ'লেও মই সৰিয়হ দিয়েই বনাইছোঁ। এনেকুৱা কোমলীয়া সজনা অকল বিলাহী দি বনালেও ভাল লাগে। এই যিটো কণ্টেইনাৰটোত হেৰি কৰিছিলোঁ মিক্সি সেইটো অকণ খালি পেলাই ভাজি লোৱা মছলাখিনিত অকণ পানী দি দিছোঁ আকৌ ভাজিছোঁ। তাৰপিছতহে মই এতিয়া সজনাখিনি দি আকৌ ভাজিম। আৰু আপোনালোকে সজনা খোৱা শৰীৰৰ কাৰণে বহুতেই ভাল। বিষ কোষ বা হেৰিয়াৰ বহুত মানে বেমাৰৰ কাৰণেও ভাল। বহুত ফাইবাৰ থাকে, পেট পৰিষ্কাৰ কৰে। এয়া মই কাটি থোৱা সজনাখিনি দি দিলোঁ। দি লৰাই অলপ ভাজিম যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। তাৰপিছতহে মই গৰম পানী দিম। এতিয়া ভাজি আছোঁ মই আৰু মোৰ প্ৰতিটো ৰেচিপি ভিডিঅ' আপোনালোকে ভালকৈ চাই ধুনীয়াকৈ কমেণ্টো কৰে। তাৰ কাৰণে বহুত ভাল লাগে। আকৌ নতুনকৈ বনাবলৈ মানে অনুপ্ৰেৰণা পোৱা যায়। বাকী থকা কণ্টেইনাৰ পানীকণো মই এইখিনি ভাজ খোৱাত দি দিলোঁ। তাৰপিছতে ইমান মেহনতো নাইকিয়া বাৰু। আৰু সজনা ভাজি মোৰ মানে অলপ থুপথুপীয়াকৈ বনালে ভাল পাওঁ, একে ড্ৰাই কৰি নেপেলাওঁ। আৰু তেনেকুৱা হ'লে মোক দালিও নালাগে। সজনা ভাজি দি পেলাইয়ে মই মানে সেই তাৰ সৰিয়হৰ জোল দি পেলাই খাব পাৰোঁ ভাত। এয়া এতিয়া মই ইয়াত পানী দিবৰ কাৰণে পানী অলপ এয়া গৰম কৰি থৈছিলোঁ। দি পেলাই পানী দি দিলোঁ। এতিয়া উতলি পেলাই অলপ গ্ৰেভি টাইপ হ'বলৈ দিম আৰু। একেবাৰে সহজ পদ্ধতি হয়নে সজনা বনাবলৈ। বহুতে টান পায় কিন্তু অলপ বুঢ়া সজনা হ'লে মানে এইবিলাক চুচবিলাক কুচাই থাকিব লাগে যে তেতিয়া অলপ সময় লাগে। এনেই বনাবলৈ ইমান সময়ৰ প্ৰয়োজন নাই। হেল্ডিও হয়, সকলোৱে খাব পাৰে। বেমাৰী মানুহেও খাব পাৰে বা ল'ৰা ছোৱালীয়েও খাব পাৰে। চবেই খাব পৰা এটা মানে সুন্দৰ মানে চব্জি হ'ল সজনা। আৰু এইটো সজনাৰ ছিজন এতিয়া আমি যিমান পাৰোঁ সিমান খাব লাগে, হেল্থৰ কাৰণে ভাল। সিজিবৰ কাৰণে মই ঢাকন দি থৈছিলোঁ আৰু এতিয়া দেখিছেনে এইখিনি থুপথুপীয়া হৈ গৈছে। এয়া প্ৰায় ৰেডি হৈয়ে গৈছে মোৰ সজনাৰ চব্জি। আৰু কালাৰটো দেখিছেনে একো জলকীয়া গুড়া